আসসালামু আলাইকুম, নমস্কাৰ। গোটাই অসমবাসী ৰাইজক কৈছোঁ, এতিয়াতো আমাৰ টেনচনে নাই। টেনচন নাই আৰু চেচ, টেনচন খতম। এতিয়া টেনচন এটা, কাতিৰি কাৰ লগত ঘুমাব, বুজি পাইছে না? প্ৰেম কৰি কোনোবাই লাইচেঞ্চ নোহোৱাকৈ ঘুমাব পাৰিব নে লাইচেঞ্চ লাগিব, সেইগিলাই টেনচন। আৰু অসমততো সমস্যা নাইয়ে, বুজি পোৱা নাই? হা, বস্তু পাতিৰ দাম বাঢ়া নাই, কি ধুনীয়াকৈ খাই আছোঁ, পিন্ধি আছোঁ, টেনচন কৰিব লগা একো নাই। এতিয়া টেনচন এটাই, কাতিৰি কি পিন্ধব, কাতিৰি কি খাব, কি বেৰা পিন্ধব না নিপিন্ধাকে থাকিব, সেইগিলাহে টেনচন। আৰু কোনটো মৰা দে কেইটা বিয়া কৰিব পাৰিব, বুজা নাই? সেইগিলাই নিজৰ লিংকটি লৈ টানা টানি এতিয়া, বুজি পাইছা না নাই? গতিকে এখন চৰকাৰৰ কাম হ'ল এই ডেইলি এটা এটা আঁচনি আৰু ডেইলি এটা এটা আইন, বুজি পাইছা না? কি কি ঘাণ্টা লাগে আৰু, হা? সোণৰ অসম হৈ গৈছি, ৰাস্তাদি গোটাই সোণ আৰু পুৰা পাৰি দিছি, টেনচন কৰিব লগা নাই। এতিয়া হীৰাৰ গাড়ী লৈ হেভি চলাই থাকিবি, তেল 100ৰ ওপৰত হৈ গেল, বুজি পাইছা? গতিকে অন্ধভক্ত কেইটাক কৈছো, তহঁতে কেলা আজি গালি পাৰিবি মোক, গালি পাৰিলি মোৰো মুখখান বিৰাট বেয়া, যি হাঁহিটো দেখা পাইছা, ঠিক মাৰণ দিম গালি দি। গালিৰ কোৱালিটি জানা, শিকি যাবি আহি পেলাই। বুজি পাইছা? আৰু সেই অন্ধভক্ত কেইটাক কৈছো, বিজেপিৰ তালুৱা ছাত্ৰী, তালুৱা চেলকিবি, বুজি পাইছা? মিঠাতেল নোহোৱাকে চেলকিবি, মিঠাতেলৰ দাম বাঢ়ছি কেলা, তহঁতে মিঠাতেল নোহোৱাকে চেলকিবি। ধন্যবাদ। জয় জুবিন দা। ভিডিঅ'টো শ্বেয়াৰ মাৰবি চবে, অন্ধভক্ত কেইটাই দেখা পাব লাগব নহয়।